हेलो फ्रेंड्स वेलकाम बैक टू माय लेट्स क्रैक ऑल एग्जाम यूट्यूब चैनल। আজি মই অসম টেটৰ সমাজ বিজ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট 40টা MCQ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰশ্নকেইটা NCERT আৰু SCERT কিতাপৰ পৰা লোৱা হৈছে। গতিকে এই প্ৰশ্নকেইটা অসম টেটৰ কেণ্ডিডেটৰ বাবে খুব উপকাৰী হ'ব বুলি মই আশা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চালে অলপ হ'লেও আপোনালোকৰ উপকাৰ হ'ব বা লাভৱান হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মই এই চেনেলটো নতুনকৈ খুলিছোঁ, গতিকে আপোনালোকৰ ছাপোৰ্ট আৰু সহযোগিতা আশা কৰি মই এই চেনেলটো খুলিছোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এই চেনেলটোত আগন্তুক অসম টেটৰ কাৰণে খুব গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আগবঢ়োৱা হ'ব। গতিকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নম্বৰ 1, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা হৈছে ৰাজা ৰামমোহন ৰায়। মনত ৰাখিব, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ৰাজা ৰামমোহন ৰায়। আৰু এই সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু এই ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল 1828 চনত। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ব্ৰাহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল? ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠিত কৰা হৈছিল 1828 চনত। আৰু এই সমাজ প্ৰতিষ্ঠা কৰাৰ মূলতে কি আছিল? কিহৰ কাৰণে এই সমাজ প্ৰতিষ্ঠা কৰা হৈছিল? এই সমাজ মূলতে প্ৰতিষ্ঠা কৰা হৈছিল সতীদাহ প্ৰথা, কন্যা শিশু হত্যা, সমাজৰ কুনিয়মবোৰ আঁতৰোৱাৰ কাৰণে এই কি কৰা হৈছিল? এই প্ৰথাবোৰ এই যিটো আমাৰ কি হৈছে সমাজ, এই সমাজটো কি কৰা হৈছিল? প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই সমাজ প্ৰতিষ্ঠা কৰাত এই ৰাজা ৰামমোহন ৰায়ে কাক সহায় কৰিছিল? এই উইলিয়াম যে বেণ্টিং আছে, আপোনাৰ গভৰ্ণৰ জেনেৰেল আছিল, ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল যিবা আছে যে উইলিয়াম বেণ্টিং, এই উইলিয়াম বেণ্টিঙক, লৰ্ড উইলিয়াম বেণ্টিঙক সহায় কৰিছিল। কোনে সহায় কৰিছিল? এই আমাৰ ৰাজা ৰামমোহন ৰায়ে কি কৰিছিল? সহায় কৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল গোবিন্দ ৰানাডে। আৰু এই প্ৰাৰ্থনা সমাজ মনত ৰাখিব, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? গোবিন্দ ৰানাডে। আৰু এই সমাজ প্ৰতিষ্ঠা কেতিয়া হৈছিল? এই সমাজ প্ৰতিষ্ঠা হৈছিল 1867 খ্ৰীষ্টাব্দত। মনত ৰাখিব, 1867 খ্ৰীষ্টাব্দত কি হৈছিল? এই প্ৰাৰ্থনা সমাজৰ কি হৈছিল? প্ৰতিষ্ঠা হৈছিল। আৰু এই সমাজৰ এই যে প্ৰাৰ্থনা সমাজ, এই সমাজৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য কি আছিল? মূল উদ্দেশ্যটো কি আছিল? এইটো আছিল নিৰক্ষৰ মানুহৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা, অনাথ আশ্ৰম প্ৰথা আৰু উন্নত জাতিবোৰৰ কি কৰা? সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ বাবে কি কৰা? চেষ্টা চলোৱা। 3 নম্বৰ প্ৰশ্ন হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী। মনত ৰাখিব, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী। মনত ৰাখিব। আৰু এই স্বামী দয়ানন্দ সৰস্বতীৰ কি আছিল? প্ৰকৃত নাম কি আছিল? প্ৰকৃত নামে আছিল মূল শংকৰ। কি আছিল? মূল শংকৰ নাম আছিল দয়ানন্দ সৰস্বতীৰ মূল নাম। আৰু তেওঁ 1875 কি কৰে খ্ৰীষ্টাব্দত পঞ্জাৱত আৰ্য সমাজৰ কি কৰিছিল? প্ৰতিষ্ঠা কৰিছিল। আৰু কিমান চনত ক'ত কৰিছিল? 1875 খ্ৰীষ্টাব্দত। আৰু ক'ত কৰিছিল? পাঞ্জাৱত কৰিছিল। আৰু তেওঁ এই সমাজৰ কি কৰিছিল? তেওঁ এই সমাজৰ লগত যিটো আমাৰ এই আৰ্য সমাজ আছে, এই আৰ্য সমাজৰ লগত সংগতি ৰাখি এটা কি কৰিছিল? এটা গ্ৰন্থ উলিয়াইছিল। এই গ্ৰন্থখনৰ এই সমাজ সংস্কাৰক সৈতে সংগতি ৰাখি এটা গ্ৰন্থ উলিয়াইছিল। এই গ্ৰন্থখনৰ নাম হৈছে কি? সত্যৰথ প্ৰকাশ। কি কৈছিল? সমাজ সংস্কাৰৰ কাৰণেতো আমাৰ এই সমাজবোৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ যিখন গ্ৰন্থ লিখিছিল, এই সমাজ সংস্কাৰৰ প্ৰতিষ্ঠা কৰাৰ যিখন গ্ৰন্থ লিখিছিল, এই গ্ৰন্থখনৰ নামে আছিল কি? সত্যৰথ প্ৰকাশ। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল স্বামী বিবেকানন্দ। মনত ৰাখিব, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী বিবেকানন্দ। মিছন নামৰ সংগঠনটোৰ কি কৰিছিল? প্ৰতিষ্ঠা কৰিছিল।
মনত ৰাখিব কিমান চনত 1897 চনত 97 চনতে এই ৰামকৃষ্ণ মিছন সংগঠনটো কি প্ৰতিষ্ঠা কৰিছিল আৰু স্বামী বিবেকানন্দৰ আচল নাম কি আছিল নৰেন্দ্ৰ নাথ দত্ত এইটো মনত ৰাখিব স্বামী বিবেকানন্দৰ আচল নাম আছিল নৰেন্দ্ৰ নাথ দত্ত 5 নম্বৰ প্ৰশ্ন হৈছে লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি কৰ্ণৱালিছ সংহিতা বুলি জনা যায় এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইবোৰ লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় কৰ্ণৱালিছ সংহিতা বুলি জনা যায় মনত ৰাখিব 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড কৰ্ণৱালিছে ভাৰতৰ চিৰস্থায়ী এই বন্দোবস্তৰ কি কৰিছিল চিৰস্থায়ী বন্দোবস্তৰ প্ৰৱৰ্তন কৰিছিল 1793 খ্ৰীষ্টাব্দ বংগদেশত বিহাৰ আৰু উৰিষ্যাৰ প্ৰথমে এই চিৰস্থায়ী বংগদেশ বিহাৰ আৰু উৰিষ্যাত প্ৰথমে এই চিৰস্থায়ী বন্দোবস্তৰ ঘোষণা কৰা হৈছিল প্ৰশ্ন আহিব পাৰে যে চিৰস্থায়ী বন্দোবস্ত প্ৰথমে কোন কোন মানে ৰাজ্যত বা দেশত কি কৰা হৈছিল ঘোষণা কৰা হৈছিল কি হ'ব বংগদেশ বিহাৰ উৰিষ্যাত কি হৈছে প্ৰথমে এই চিৰস্থায়ী বন্দোবস্ত কি কৰা হৈছে ঘোষণা কৰা হৈছিল আৰু অসমত কেতিয়া কৰা হৈছিল অসমৰ গোৱালপাৰাত কেতিয়া কৰা হৈছিল 1826 খ্ৰীষ্টাব্দ মনত ৰাখিব অসমত 1826 খ্ৰীষ্টাব্দৰ শেষৰ ফালে গোৱালপাৰা কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কোনে কেতিয়া কৰিছিল মনত ৰাখিব 1826 চনত লৰ্ড হেষ্টিংছে এই মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল মনত ৰাখিব মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কেতিয়া কৰিছিল 1826 আৰু কোনে কৰিছিল লৰ্ড হেষ্টিংছে 8 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষা সম্পৰ্ক চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল প্ৰশ্নটো কি আছিল যে শিক্ষা সম্পৰ্ক চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গভৰ্ণৰে প্ৰস্তুত কৰিছিল এই ইংৰাজ আমাৰ গভৰ্ণৰজনৰ নাম বিচাৰিছে নাম খুজিছে কি আছিল আৰু শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ প্ৰশ্ন আহিব চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ মানে কোনজন গভৰ্ণৰে কি কৰিছিল মানে প্ৰস্তুত কৰিছিল উত্তৰ হ'ব লৰ্ড ডেলহাউসি কি হ'ব লৰ্ড ডেলহাউসি আৰু এই লৰ্ড ডেলহাউসিয়ে 1854 চনত মানে ভাৰতৰ প্ৰথম কি কৰিছিল ডাক টিকটৰ ব্যৱস্থা কৰিছিল মনত ৰাখিব ডাক টিকটৰ ব্যৱস্থা বা ডাক টিকটৰ প্ৰচলন কোনে কৰিছিল এই লৰ্ড ডেলহাউসিয়ে কৰিছিল আৰু কিমান চনত 1854 চনত মনত ৰাখিব 9 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল ভাৰতৰ প্ৰথম আত্মজীৱনীখন কোনে লিখিছিল আৰু এই আত্মজীৱনীখনৰ নাম কি আছিল প্ৰথম আত্মজীৱনীখন লিখিছিল যিজন লিখিছিল তেওঁৰ নাম হৈছে ৰাজসুন্দৰী দেৱী মনত ৰাখিব কি নাম আছিল প্ৰথম মহিলা আত্মজীৱনীখনৰ যিজনে লিখিছিল তাৰ নাম কি আছিল ৰাজসুন্দৰী দেৱী আৰু আত্মজীৱনীখনৰ নাম কি আছিল আমাৰ জীৱন মনত ৰাখিব আত্মজীৱনীখনৰ নাম আছিল আমাৰ জীৱন 10 নম্বৰ প্ৰশ্নটো হৈছে বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ আৰু ৱাৰেন হেষ্টিংছে 1772 চনতে কি হৈছিল বংগৰ কি হৈছিল প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল মনত ৰাখিব ৱাৰেন হেষ্টিংছ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বা ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল মানে ৱাৰেন হেষ্টিংছ সিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল সিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মিৰ্জাফৰ মনত ৰাখিব কোন সিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল মিৰ্জাফৰ 12 নম্বৰ প্ৰশ্ন কোনে স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল লৰ্ড ডেলহাউসিয়ে এই স্বত্ব বিলোপ নীতি কি কৰিছিল উদ্ভাৱন কৰিছিল মনত ৰাখিব স্বত্ব বিলোপ নীতি কোনে উদ্ভাৱন কৰিছিল লৰ্ড ডেলহাউসিয়ে 13 নম্বৰ প্ৰশ্নটো হৈছে ৰেগুলেটিং এক্ট আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল ৰেগুলেটিং এক্ট আইনখন 1773 খ্ৰীষ্টাব্দত কি কৰা হৈছিল
প্ৰণয়ন কৰা হৈছিল। আৰু এই আইনৰ দ্বাৰা বংগদেশৰ যিখন জেনেৰেল গভৰ্ণৰ, যিটো বংগদেশৰ গভৰ্ণৰ পদটো কি কৰা হৈছিল, গভৰ্ণৰ জেনেৰেললৈ কি কৰা হৈছিল, উন্নীত কৰা হৈছিল। মনত ৰাখিব, এই আইনৰ দ্বাৰা কি কৰা হৈছিল, এই আইনৰ দ্বাৰা কি কৰা হৈছিল, বংগদেশৰ যিটো গভৰ্ণৰ পদ, সেই গভৰ্ণৰ পদটো কি কৰা হৈছিল, মানে গভৰ্ণৰ জেনেৰেললৈ কি কৰা হৈছিল, উন্নীত কৰা হৈছিল। চৈধ্য নম্বৰ প্ৰশ্নটো হৈছে পিটৰ ভাৰত আইনখন কেতিয়া পাছ কৰা হৈছিল? 1784 চনত পিটৰ ভাৰত আইনখন পাছ কৰা হৈছিল। মনত ৰাখিব, পিটৰ ভাৰত আইন কেতিয়া কি কৰা হৈছিল, পাছ কৰা হৈছিল, 1784 চনত। আৰু এই আইনখনে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী, এই আইনখন মানে পিটৰ কোন আছিল, মানে ইংলেণ্ডৰ কি আছিল, প্ৰধানমন্ত্ৰী উইলিয়াম পিট আছিল। এই আইনখন ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিট কনিষ্ঠৰ নামেৰে কি কৰা হৈছে, নামাকৰণ কৰা হৈছে। চিপাহী বিদ্ৰোহ 1857 চনৰ চিপাহী বিদ্ৰোহ প্ৰথম শ্বহীদ কোন আছিল? 1857 চনৰ চিপাহী বিদ্ৰোহ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। আৰু অসমৰ পৰা কোন আছিল? অসমৰ পৰা আছিল মণিৰাম দেৱান আৰু কুশল কোঁৱৰ। মনত ৰাখিব, মণিৰাম দেৱান আৰু কুশল কোঁৱৰ আছিল অসমৰ পৰা। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং। কোন আছিল চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল? লৰ্ড কেনিং। ফুলগুৰি কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 1861 মানে খ্ৰীষ্টাব্দ বা 61 চনত এই ফুলগুৰিৰ কি হৈছে, কৃষক বিদ্ৰোহ হৈছিল। আৰু এইটোৱে হৈছে প্ৰথম কৃষক বিদ্ৰোহ। প্ৰথম কৃষক বিদ্ৰোহ কোনটো? ফুলগুৰিৰ যিটো কৃষক বিদ্ৰোহ, সেইটো হৈছে কৃষক বিদ্ৰোহ। আৰু এই বিদ্ৰোহতে এজন ইংৰাজ বিষয়াৰ কি হৈছিল, মৃত্যু হৈছিল। আৰু তেওঁৰ নামেই আছিল ছিংগাৰ, লেফটেনেণ্ট ছিংগাৰ। এই লেফটেনেণ্ট ছিংগাৰৰ এই যিটো আমাৰ ফুলগুৰিৰ যিটো কৃষক বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহত কি হৈছিল, মৃত্যু হৈছিল। 18 নম্বৰ প্ৰশ্ন, কোনে প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল? মণিৰাম দেৱানেই প্ৰথম অসম তথা ভাৰতীয় মানে চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু তেওঁ যোৰহাটৰ ওচৰত চীনামৰা আৰু চেলুঙু ঠাইত কি কৰাইছিল, প্ৰথম চাহ যিটো খেতি, এইটো কি আৰম্ভ কৰিছিল। চিপাহী বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি কৈছিল? দ্বিতীয় সম্ৰাট বুলি স্বীকৃতি দিছিল। তেওঁ আছিল, মানে চিপাহী বিদ্ৰোহীসকলে যাক ভাৰতীয় সম্ৰাট বুলি স্বীকৃতি দিছিল, তেওঁ আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। তেওঁ কোন আছিল? তেওঁ আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। 20 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহক কোনে প্ৰথম ভাৰতীয়ৰ যুদ্ধ বুলি আখ্যা দিছিল? মানে 1857 চনৰ বিদ্ৰোহক বিনায়ক দামোদৰ চৰবাকৰ নামৰ মানুহ এজনে কি কৰিছিল, প্ৰথম কি হৈছিল, এই মানে যিটো বিদ্ৰোহ আছিলে, এই বিদ্ৰোহক কি কৰিছিল, মানে প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলি আখ্যা দিছিল। বিনায়ক দামোদৰ চৰবাকৰ। কি নাম আছিল? বিনায়ক দামোদৰ চৰবাকৰ আছিল এই মানুহজনৰ নাম। মনত ৰাখিব। 21 নম্বৰ প্ৰশ্ন, 1878 চনত দেশীয় ভাষাৰ ছপাখনা আইন, মানে দেশীয় ভাষাৰ ছপাখনা আইন কোনে প্ৰৱৰ্তন কৰিছিল? এই দেশীয় ভাষাৰ ছপাখনা আইন প্ৰৱৰ্তনকাৰীজন আছিল লৰ্ড লিটন। কোন আছিল? লৰ্ড লিটন। 22 নম্বৰ প্ৰশ্নটো হৈছে ইলবাৰ্ট বিল কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত উত্থাপন কৰা হৈছিল? এই ইলবাৰ্ট বিল 1800 কিমান চনত হৈছিল? 1883 চনত। আৰু কোনে উত্থাপন কৰিছিল? কাৰ দিনত উত্থাপন কৰা হৈছিল? লৰ্ড ৰিপন। কাৰ দিনত? লৰ্ড ৰিপন। 23 নম্বৰ প্ৰশ্ন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা আছিল এলেন অক্টেভিয়ান হিউম। আৰু এই ভাৰতৰ যিটো জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা আছিল এলেন অক্টেভিয়ান হিউম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম কি আছিল, প্ৰথম যিজন কি সভাপতি আছিল, তেওঁ কোন আছিল? প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1885 চনত। কিমান চনত? 1885 চনত। আৰু প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু
মনত ৰাখিব প্ৰথম সভাপতি কোন উমেশ চন্দ্ৰ বেনাৰ্জী আৰু যেটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী যদি মহিলা সভানেত্ৰীৰ কথা আহে তেনেহ'লে কি হ'ব মিছেছ এনি বেসান্ত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল মানে কি এনি মিছেছ এনি বেসান্ত ভাৰতৰ প্ৰথম জাতীয় কংগ্ৰেছৰ মানে মহিলা সভানেত্ৰী 24 নম্বৰ প্ৰশ্নটো হৈছে জালিয়ানবাগৰ হত্যাকাণ্ড সংঘটিত কেতিয়া হত্যাকাণ্ড সংঘটিত হৈছিল মানে কেতিয়া হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে এই জালিয়ানবাগৰ হত্যাকাণ্ড কি কৰা হৈছিল সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডৰ লগত কোনজন ব্ৰিটিছ জড়িত আছিল ব্ৰিটিছ গভৰ্ণৰ মানে জড়িত হৈ আছিল মানে ব্ৰিগেডিয়াৰ কি আছিল ব্ৰিগেডিয়াৰ জড়িত হৈ আছিল এইজনৰ নাম হৈছে ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰ কোন আছিল জেনেৰেল ডায়াৰ মনত ৰাখিব আৰু এই জালিয়ানবাগৰ যিখন হত্যাকাণ্ড আছিল এই হত্যাকাণ্ডৰ কি হৈছে প্ৰতিবাদত এই হত্যাকাণ্ডৰ প্ৰতিবাদ কি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিল তেওঁৰ যিটো নাইট উপাধি আছিল এই উপাধি কি কৰিছিল তেওঁ পৰিত্যাগ কৰিছিল কিহৰ কাৰণে প্ৰতিবাদ কৰিছিল এই জালিয়ানবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কি কৰিছিল তেওঁ নাইট উপাধি পৰিত্যাগ কৰিছিল 25 নম্বৰ প্ৰশ্ন অসহযোগ আন্দোলন কিমান চনত আৰম্ভ হয় অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 পৰা 1921 চনত আৰু এই সময়তে প্ৰথম কি কৰিছিল মহাত্মা গান্ধী কি কৰিছিল ভাৰতলৈ আহিছিল 1921 চনতে কি প্ৰথম মহাত্মা গান্ধী কি কৰিছিল অসমলৈ আহিছিল 1921 চনতে প্ৰথমে কি কৰিছিল মহাত্মা গান্ধী কি অসমলৈ অসহযোগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড ৰিডিং কোন আছিল লৰ্ড ৰিডিং 26 নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে দাণ্ডি যাত্ৰা কিয় কৰিছিল গান্ধীজীয়ে দাণ্ডি যাত্ৰা কৰাৰ মূল কাৰণে আছিল তেওঁৰ এই ব্ৰিটিছৰ চৰকাৰৰ যিটো লোন আইন এই লোন আইন ভংগ কৰিবৰ বাবে কি কৰিছিল তেওঁ এই দাণ্ডি যাত্ৰা কি কৰিছিল আৰম্ভ কৰিছিল আৰু তেওঁৰ এই দাণ্ডি যাত্ৰা মানে কেতিয়া আৰম্ভ কৰিছিল কেতিয়া এই দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল 1930 চনৰ কি 12 মাৰ্চ তাৰিখে আৰু এই দাণ্ডি যাত্ৰা ক'ৰ পৰা ক'লৈকে আছিল এই দাণ্ডি যাত্ৰা আছিল এই মানে হৰমতী আশ্ৰমৰ যিটো হৰমতী আশ্ৰম আছিল এই হৰমতী আশ্ৰমৰ পৰা আৰম্ভ হৈছিল আৰু এই আৰব সাগৰৰ পাৰত যি দাণ্ডিত এই উপস্থিত হৈছিল মানে খোজকাঢ়ি গৈ কিমান ক'ত উপস্থিত হৈছিল মানে আৰব সাগৰৰ পাৰে দাণ্ডি নামৰ ঠাইত কি হৈছিল উপস্থিত হৈছিল আৰু এই যাত্ৰা কিমান দিনীয়া যাত্ৰা আছিল এই যাত্ৰা আছিল 24 দিনীয়া যাত্ৰা মনত ৰাখিব 6 এপ্ৰিল তাৰিখে এই যাত্ৰা শেষ হৈছিল 1930 চনৰ 12 মাৰ্চ তাৰিখে আৰম্ভ হৈছিল আৰু 6 এপ্ৰিল তাৰিখে এই যাত্ৰা শেষ হৈছিল মনত ৰাখিব আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল আইন অমান্য আন্দোলন আৰম্ভ হৈছিল 1930 চনৰ মনত ৰাখিব আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল 1930 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল মনত ৰাখিব গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হয় 1931 চনৰ 5 মাৰ্চ তাৰিখে 29 নম্বৰ প্ৰশ্ন কোনে কৈছিল কৰিম অথবা মৰিম কৰেংগে या মৰেংগে বুলি কোনে কৈছিল এই কথাষাৰি কৈছিল মহাত্মা গান্ধীয়ে কৰেংগে या মৰেংগে আৰু কেতিয়া কৈছিল 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন আছিল এই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়তে এই মহাত্মা গান্ধীয়ে এই কথাষাৰি কৈছিল যে কি কৈছে কৰেংগে या মৰেংগে কৰিম অথবা মৰিম মনত ৰাখিব অসমত স্বৰাজ দলৰ মুখ্য উদ্যোক্তা কোন আছিল অসমৰ স্বৰাজ দলৰ মুখ্য উদ্যোক্তা আছিল তৰুণৰাম ফুকন কোন আছিল তৰুণৰাম ফুকন অসমত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড লিনলিথক কি আছিল কোন আছিল লৰ্ড লিনলিথক নানা চাহেব কোনজন ৰজাৰ তলনীয় পুতেক আছিল নানা চাহেব পেছোৱা দ্বিতীয় বাজিৰাওৰ তলনীয় পুতেক আছিল কাৰ তলনীয় পুত্ৰ
পেছোৱা দ্বিতীয় বাজিৰাও তলনীয় পদক আছিল। তাৰপিছৰ প্ৰশ্নটো হৈছে কোনখন কংগ্ৰেছৰ অধিৱেশনত হৰাজ লাভে কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰা হৈছিল? 1920 চনৰ নাগপুৰ যিখন অধিৱেশন হৈছিল সেই অধিৱেশনৰ মূল লক্ষ্যই আছিল কংগ্ৰেছৰ কি আছিল? কংগ্ৰেছৰ হৰাজ লাভ কৰা। এই হৰাজ লাভ কৰাই আছিল এই অধিৱেশনৰ মূল লক্ষ্য। কোন অধিৱেশন? 1920 চনৰ যিটো নাগপুৰ অধিৱেশন আছিল। লণ্ডনত ঘূৰ্ণীয় মেজমেল কেইবাৰ হৈছিল? লণ্ডনত ঘূৰ্ণীয় মেজমেল হৈছিল 3বাৰ। প্ৰথম হৈছিল 1930, তাৰপিছত 1931, তাৰপিছত 1932 চনত। মনত ৰাখিব 3বাৰ হৈছিল 1930, 1931 আৰু 1932 চনত। 34 নম্বৰ প্ৰশ্ন হৈছে বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত কোন ভাৰতীয় নাম বিশেষকৈ জড়িত? বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ নাম বিশেষকৈ জড়িত। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কি বিধৱা বিবাহৰ কি প্ৰচলন কৰিছিল? পলাশী যুদ্ধ কেতিয়া আৰু কাৰ মাজত হৈছিল? পলাশী যুদ্ধ হৈছিল 1757 চনত আৰু এই যুদ্ধ হৈছিল ইংৰাজ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত। কিমান চনত হৈছিল পলাশী যুদ্ধ? 1757 চনত আৰু কাৰ মাজত হৈছিল? বংগৰ নবাব চিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত হৈছিল। বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? বক্সাৰ যুদ্ধ হৈছিল 1764 চনত। কিমান চনত হৈছিল বক্সাৰ যুদ্ধ? 1764 চনত। আৰু এই যুদ্ধখন কোনে কৰিছিল? এই যুদ্ধখন হৈছিল এই যুদ্ধখন হৈছিল ইংৰাজ, বংগৰ নবাব মীৰ কাছিম, অযোধ্যাৰ নবাব চিৰাজউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ আলমৰ লগত এই ইংৰাজৰ এইটো কি হৈছিল? এটা সন্মিলিত যুদ্ধ হৈছিল। এইটো যুদ্ধ কিমান চনত হৈছিল? 1764 চনত। আৰু এই যুদ্ধখন হৈছিল বক্সাৰ নামত এখন ঠাইত হৈছিল। এই যুদ্ধখন যিখন ঠাইত হৈছিল সেই ঠাইখনৰ নাম আছিল বক্সাৰ আৰু সেইকাৰণে এই যুদ্ধখনক কি বুলি কোৱা হয়? বক্সাৰ যুদ্ধ বুলি কোৱা হয়। বংগ দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল? বংগ দ্বৈত শাসন প্ৰৱৰ্তন কৰিছিল ৰবাৰ্ট ক্লাইভে। কোনে প্ৰৱৰ্তন কৰিছিল? ৰবাৰ্ট ক্লাইভে। আৰু এই আইন এই যিটো দ্বৈত শাসন এই দ্বৈত শাসন কোনে উঠাই লৈছিল? ৱাৰেন হেষ্টিংছে। এই আইন কি কয়? এই দ্বৈত শাসন কি কৰিছিল? উঠাই লৈছিল। কোনে? ৱাৰেন হেষ্টিংছে। ভাৰতীয় উচ্চ শিক্ষাৰ মেগনা কাৰ্টা বুলি কাক কোৱা হৈছে? ভাৰতীয় উচ্চ শিক্ষাৰ মেগনা কাৰ্টা বুলি কয় উডছ ডেছপাৰ্টছক। কি কয়? উডছ ডেছপাৰ্টছক কি বুলি কোৱা হয়? ভাৰতীয় শিক্ষাৰ মেগনা কাৰ্টা বুলি কোৱা হয়। কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত পাশ্চাত্য শিক্ষাৰ বাবে কি কৰিছিল? উদ্যোগ লৈছিল। পাশ্চাত্য শিক্ষা পশ্চিমী শিক্ষাৰ উদ্যোগ কোনে লৈছিল? উইলিয়াম বেণ্টিঙে। উইলিয়াম বেণ্টিঙে কি কৰিছিল? ভাৰতত পশ্চিমীয়া শিক্ষাৰ কি কৰিছিল? উদ্যোগ লৈছিল। হিন্দুসকলৰ বাবে প্ৰথমে সংস্কৃত কলেজ কোনে স্থাপন কৰিছিল? হিন্দুসকলৰ বাবে প্ৰথমে সংস্কৃত কলেজ ক'ত স্থাপন কৰিছিল যদি আহে আৰু কেতিয়া স্থাপন কৰিছিল? প্ৰথমে স্থাপন কৰিছিল কোনে স্থাপন কৰিছিল? জনাকন ডানকানে। নাম আছিল জনাকন ডানকানে। আৰু ক'ত স্থাপন কৰিছিল? স্থাপন কৰিছিল হৈছে বাৰাণসীত। ক'ত স্থাপন কৰিছিল? বাৰাণসী। আৰু কিমান চনত? 1791 চনত। মনত ৰাখিব কিমান চনত, ক'ত আৰু কোনে। 1791 চনত বাৰাণসীত। আৰু যিজনে কি কৰিছিল? স্থাপন কৰিছিল তেওঁৰ নাম কি আছিল? জনাকন ডানকানে। আজিৰ ভিডিঅ' এইখিনিতেই শেষ। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু ভাল ভিডিঅ' মই এই পৰীক্ষাৰ আগতে দি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনটো অন ৰাখিব যাতে ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে। ধন্যবাদ। জয় আই অসম।